আমি এতিয়াও পূৰ্বৰ স্থিতিত অটল আছো আমি কেতিয়াও নীতি আদৰ্শ পৰিত্যাগ কৰিব নোৱাৰো নীতি আদৰ্শ পৰিত্যাগ কৰা মানুহে কেতিয়াও ৰাজনৈতিক দৰদামো কৰিব নোৱাৰে কেন্দ্ৰ ৰাজ্য আৰু আলফাৰ আলোচনাপন্থী নেতাৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ পিছত এই প্ৰতিক্ৰিয়া আগবঢ়াইছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ত্ৰিপাক্ষিক চুক্তিখনক লৈ লজ্জিত বুলি প্ৰকাশ কৰিলে পৰেশ বৰুৱাই এই চুক্তিক লৈ আচৰিত হ'বলগীয়া একো নাছিল পূৰ্বতে গম পাইছিল চুক্তিত কি থাকিব কোনো ধৰণৰ ৰাজনৈতিক সমাধান সূত্ৰ নোলাল ত্ৰিপাক্ষিক চুক্তিৰ দ্বাৰা এই মন্তব্য কৰিছে পৰেশ বৰুৱাই নিৰুদ্দিষ্ট অথবা শহীদসকলৰ স্বাৰ্থত চুক্তিত কোনো কথাই গুৰুত্ব নোপোৱাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সেনাধ্যক্ষ পৰেশ বৰুৱাই কিয় কোনো বিষয় উত্থাপন কৰিব নোৱাৰিলে বুলি আলোচনাপন্থী আলফা নেতালৈ প্ৰশ্ন পৰেশ বৰুৱাৰ ফটো সেশনৰ সময়ত অৰবিন্দ ৰাজখোৱাকে ধৰি আলফা নেতাসকল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছৰ শাৰীত থিয় হোৱাক লৈও পৰেশ বৰুৱাই মন্তব্য কৰিছে এয়া অতি অশোভনীয় হৈছে অন্তত সভাপতি হিচাপে অৰবিন্দ ৰাজখোৱাক সন্মান জনাব লাগিছিল বুলি মন্তব্য কৰিছে পৰেশ বৰুৱাই আৰু কি কথা উল্লেখ কৰিছে আমি আহক শুনি লওঁ সেই টেলিফোনিক বাৰ্তালাপ এই মুহূৰ্তত আমাৰ লগত আছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসম ডাঙৰীয়া পৰেশ বৰুৱা ডাঙৰীয়া যাক পৰেশ বৰুৱা হিচাপে আমি সকলোৱে জানো চুক্তি হৈ গ'ল বৰুৱা ডাঙৰীয়া আৰু ইতিমধ্যে কালিৰ দিনটোত সকলো দৃশ্যপট ৰাইজৰ জ্ঞাত হৈছে আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ এই চুক্তিখনে আচলতে ৪৪ বছৰীয়া যিটো আমাৰ সংগ্ৰাম আপোনালোকৰ যিখন সশস্ত্ৰ সংগ্ৰাম সেই সংগ্ৰামখনক ন্যায্যতা দিব পাৰিলেনে যি ধৰণে আপুনি সুধিছে এই চুক্তিখনৰ প্ৰতিক্ৰিয়া হয় কি সুধিছে এই প্ৰতিক্ৰিয়াটো জনাবলৈ যাওঁতে মই এটা কথা ক'বই লাগিব আমি এই চুক্তিখন শুনি আচৰিত হোৱা নাই বিচলিত হোৱা নাই তাৰপিছতে ক্ষোভিত হোৱা নাই যিহেতুকে আমি জানো কি হ'ব ইয়াৰ ফলটো কি হ'ব কি নহ'ব এই কথাটো আমিতো 2010ৰ পৰা কৈ আহিছো না 2010ৰ পৰা কৈ কালিলৈকেতো কৰি আছিলো এই কথাটো জনগণৰ আমাৰ জনগণ এইবিলাক বিশেষকৈ চুক্তি নেতাসকলে কি কৈছে কেনেকৈ বুজাইছে আমিতো নাজানো জনগণে হয়তো নাজানে আৰু এই নেতাসকলে কি ধৰণে কথাবিলাক উত্থাপন কৰিছে হয়তো গভীৰভাৱে তাক বিশ্লেষণো কৰা নাই বোধহয় জনগণে আৰু যিহেতু নেকি গোটেই উদ্যোগটো লৈছিলে আমাৰ অসমৰ গণ্যমান্য যিসকল বুদ্ধিজীৱী আছিলে শিক্ষিত সমাজে লৈছিলেতো যিসকলে এই মানে জাতীয় অভিৱৰ্তন 2010ত যিটো জাতীয় অভিৱৰ্তন পাতি তেওঁলোকক আলোচনালৈ প্ৰক্ষেপ কৰিছিলে আৰু এতিয়া দেখিছো গোটেইবিলাকে বিভিন্নজনে বিভিন্ন ধৰণে ইয়াতে কোনোবা সমালোচনা কৰিছে কোনোবা প্ৰশংসা কৰিছে এইটো বা থাকিব সমালোচনা থাকিব প্ৰশংসাও থাকিব তাৎপৰ্য বিষয় সেই সময়ৰ মানুহবিলাকে জনা নাছিলে নেকি যিকেইজন নেতা জেলৰ পৰা বা যিটো চ'কল এৰেঞ্জমেণ্ট বুলি ক'ব লাগিব সেইটো মাধ্যমে আহি নীতি আদৰ্শ বাদ দি আলোচনাত বহিছিল নীতি আদৰ্শ যেতিয়া বাদ দিছে সেইটো পলিটিকেল সেটেলমেণ্ট ৰাজনৈতিক যিটো সমাধানৰ সূত্ৰটো এটাও নোলাবতো ইয়াত নোলোৱাটো স্বাভাৱিক আমিতো আৰম্ভণিৰ পৰা কৈছো আৰু তেতিয়া মোৰ নাম দিছিলে এজন ব্যক্তিয়ে গণ্যমান্য মই ধৰাইদেউ বুলি তেখেতে মোক বোমা বৰুৱা নাম দিছে এতিয়াও হয়তো আপোনালোকৰ প্ৰিণ্ট মিডিয়া সেইটো এতিয়াও আছে বোমা বৰুৱা নাম দিছিলে মই কৈছো আপোনালোক এটা ভুল পথে গৈছে আৰু তেখেতসকলেও যিটো ভুল পথে এজন বিপ্লৱী নেতাই নিজৰ লক্ষ্য উদ্দেশ্য নীতি আদৰ্শ পৰিত্যাগ কৰি তেনেকুৱা এটা পদক্ষেপ ল'বলৈ যায় তেতিয়াহ'লে আৰু তাত কি ৰাজনীতিৰ পেকেজ পাব নেকি ৰাজনীতিৰ কিবা সমাধানৰ সূত্ৰ ওলাব নেকি তাত নোলায়তো আজিকালি যি ধৰণে চৌধুৰীয়েতো সুন্দৰকে কৈ দিছে যে আমি পৰাজয় বন্ধ কৰিছো পৰাজয় হৈহে নামিছো হেৰি কৰিছিলো এইটো আমাৰ উপায় নাই বিভিন্ন ধৰণৰ কথা কৈছে কিন্তু আমিতো এই কথাবিলাকে কৈছো 2010ৰ পৰা কৈ আহিছো ইমান যে আমাৰ সময়ত আমাৰে সতীৰ্থ নেতা হৈ আছিলে আমাৰে অগ্ৰজ নেতা হৈ আছিলে তেখেতসকলৰ যি ধৰণৰ বক্তব্যবিলাক কৈছে যে আলোচনাৰ বিভিন্ন প্ৰশ্নত এই বিষয়টো সংবিধানত কোনো ধৰণৰ সুৰুঙা নাই পাবৰ কাৰণে আমুক এইটো পাব নাই জনগোষ্ঠী আমুকে পাব নাই ইমানবিলাক কথা নজনাকে গৈছিলে নেকি ভাৰতীয় সংবিধানত কি আছে সংবিধানৰ গন্তিত কথা পাতিম বুলি গৈছিলে গন্তিত কথা পাতিম যোৱাৰ পিছত
আমি ক্ষোভিত নহয় দেই, কথাটো কৈছো আমি লজ্জিত হৈছোতো। বৰুৱা ডাঙৰীয়া, আপোনাৰ লগত কথা হৈছে বুলি কৈছে অনুপ চেতিয়া ডাঙৰীয়াই, আপোনাৰ লগত কথা পাতিছে বুলি কৈছে, বা আপোনাৰ লগত আপোনাৰো সমৰ্থন এটা পৰ্যায়ত আছে বুলিয়েই উল্লেখ কৰিছে, কথাটো কিমান দূৰ সত্য? কথাটো সমৰ্থনৰ বুলি কথা নাইতো। আমি কৈছো যে পলিটিকেল যদি এইটো নাই তেতিয়াহ'লে বা মানুহেতো অৱশ্যে ইয়ে কৰিব। পলিটিকেলৰ যদি আমাৰ পলিটিকেল আছে, দাবী আছে, আছে, পলিটিকেল দাবীদাৰ থাকিলে কি পায় কি নাপায় পলিটিকেলি হেৰি কৰ, কিবা এটা কনভিন্স কৰ, অকল পেকেজটো লৈতো নহ'বতো না। মই উপায় নাই বুলি কৈছো। উপায় নাইলেতো আপোনালোকে জনগণক কওক আমাক প্ৰতাৰণা কৰিছে, আমি এইটো জেললৈ প্ৰক্ষেপ কৰিব, তেনেকুৱা ধৰণৰ কথা কৈছে তেখেতসকলে। জেললৈ প্ৰক্ষেপ কৰিব, আমাৰ সেই পৰিস্থিতিটো নাই। মইতো যি প্ৰথমৰ পৰা নাই, তেখেতে কৈছে মই যেতিয়া প্ৰথমৰ পৰা নাই মই কেনেকৈ কৰিম, যি কৰিলে আৰম্ভণিতে কৰিলে এইটোতো মই এতিয়া সংশোধন কৰিব নোৱাৰোঁ। আমি এইটো কৰিলোঁ, চচাই কৈছে যে মই এনেকৈ কৰিলোঁ, I try to convince, but there is no any provision in the Indian constitution. So then again then we try this one, then I try this one, again the turn down. There is no any provision in Indian constitution. এনেকৈ কৈছে তো কথাবিলাক। তেতিয়াহ'লে বুজিব, তেতিয়াহ'লে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আণ্ডাৰত গ'লেতো সেইটোৱে হ'বতো। এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আণ্ডাৰত নগৈ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বাহিৰত গৈ যাব লাগিবতো। আৰু বাহিৰত যাবলৈ সেইটো নোৱাৰে। ফোন কৰিছিলোঁ অৰবিন্দ ৰাজখোৱাক, ফোন কৰি কৈছিলোঁ মোক যেতিয়া সেইটো মাঘৰ বিহু জেলৰ পৰা ওলাই, মই কৈছোঁ কি কেনেকুৱা কি খবৰ, যেতিয়া মই মানে ফোন কৰিছিলোঁ, মোক কোন হয় এনেকৈ ক'লে, কোন হয় মই চিনি নাপাওঁ বুলি ক'লে। এইটো খুব চিনি নাপাওঁ, ঠিক আছে ফটককৈ সেইকাৰণে কোন হয় মই চিনি নাপাওঁ, মোৰ মানুহ চিনি পোৱাৰ কথা আছে। মইতো তোমালোকৰ লগতো সহযোগ কৰিব নোৱাৰোঁ। টেবুলত তোমালোকে কি পাতে আমিতো এইবিলাকত বহিব নোৱাৰোঁ। আমাৰ নীতি আদৰ্শ বেলেগ, আমি নীতি আদৰ্শত এতিয়াও গিভ আপ কৰা নাই, নকৰোঁ। সেইকাৰণে আমি তাততো সোমাব নোৱাৰোঁ। কিন্তু এটা কথা কৰিব পাৰা তোমালোকে, মই চিন্তা ক্ষেত্ৰত তোমালোকে নগাৰ দৰে যদি তোমালোকে বিচৰা, সম্পদ বিচৰা, কনষ্টিটিউশ্যন বিচৰা, ফ্লেগ বিচৰা, আৰু বা অন্যান্য বহুত কিবা কিবি দিব পাৰা, তোমালোকৰ জেললৈ প্ৰক্ষেপ নকৰেতো, একোৱে নকৰে। কি কৰিব তোমালোকক পিছে মানুহে যদি কয় আমাক এই ধৰণে আমাক জেললৈ প্ৰক্ষেপ কৰিছে, এইটো কৰা, তেতিয়া তোমালোকে মোক বা কিবা হেৰি কৰি মই তাত গৈ সহযোগ কৰিম, এইটোতো কেতিয়াও ইম্পচিবল। আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছো বৰুৱা ডাঙৰীয়া, মানে কথাটো এনেকুৱা হৈছে যে যিসকল ধৰক ভূটান অশান্ত বাস ফুকন বা অন্যান্য এই ধৰণৰ যিসকল নেতা ভূটান অভিযানৰ সময়তে নিখোজ হৈছিল বা বিভিন্ন সময়ত নিখোজ হৈছিল, তেখেতসকলক কেন্দ্ৰিক কোনো ধৰণৰ স্পেচিফিক বিশেষ কি কৰা হ'ব, কি হ'ল, এই ধৰণৰ কোনো কথা কিন্তু আমি এই পৰ্যন্ত চুক্তিখনত পোৱা নাই। এতিয়া ইহঁতে এটা সুবিধা পাইছিলে, মই এতিয়া সুবিধা পাই সেইকাৰণে কৈছোঁ যে ইহঁতে প্ৰতিটো কথাতে ইহঁতে দাবীদাৰ জোৰ কৰি মানে একদম কৰিবই লাগিব, এইটো আপোনালোকে আমাক জনাব লাগিব, বা এইটোতো কিছুমান হেৰি থাকিব লাগিব না, বা নিজৰো এটা মানে হেৰি থাকিব, শক্তি থাকিব লাগিব যে আমি এইটো কথাটোতো সাধাৰণ কথা, আপোনালোকে কি কৰিছে আপুনি জনাই দিয়ক, মৰিলে না, মৃত না, জীৱিত না, ক'ত আছে, ধৰি লোৱাটো আমাৰ সেইবিলাকে ইহঁতেও আৰু এটা উৎসাহ যোগাব লাগিছে। আলোচনা আছে যেতিয়া সিহঁতৰ পৰিয়াল বৰ্গবোৰে এইটো নিজে দেখিছেতো, সন্মুখৰ পৰা ধৰি লৈ গৈছে আৰ্মিয়ে, কিয় কেনেকৈ হেৰাব, সেইটো শাস্তি দিবতো। হেভিয়াছ কৰ্পাছ কৰিব পৰাও এইটো কৰিব লাগে, সেইটো আমাক সুযোগ দিয়ক, আপোনালোকে কি কৰিছে। এতিয়া আৰ্মিয়ে এইটো জবাব দি হ'ব, এইখিনি কথা ক'ব নোৱাৰা হৈছে, নোৱাৰা কি কাৰণে নোৱাৰা হৈছে, ক'ত বান্ধি থৈছে সিহঁতক আমিতো নাজানোতো। এইটোৱেতো আচল কথা, যেতিয়া নীতি নাথাকিলে সাহসো নাথাকেতো, নীতি আদৰ্শৰ প্ৰতি সম্পূৰ্ণ যদি মানে তেজৰ ৰন্ধে নাথাকে, ভয় খায়তো। যে যি ধৰণৰ অসম চুক্তি হৈছিল বা নাগা ফ্ৰেমৱৰ্কৰ চুক্তি হৈছিল, এগ্ৰিমেণ্ট হৈছিল, এটা সন্মানজনক অৱস্থিতি সভাপতি সম্পাদক বা নেতাসকলক আমি দেখিছিলো, কিন্তু কালি যি চুক্তি হৈ গ'ল তাত কিন্তু অন্যটো বাদেই দিলো, সভাপতি সম্পাদককে যেতিয়া মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ পিছত থিয় হৈ থকা দেখা পোৱা গ'ল, বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে অন্ততঃ সন্মানজনকভাৱে তেখেতসকলক কিয় চকী দুখন বহিবলৈ দিয়া নহ'ল। এইটো যি ফটো দুইখনটো মইতো নিজে চকুৱে দেখিছো, যিটো লাইভ দি আছে না, হয়, কিয় কৰিলে, কিয় জাতিটোক ইমান তললৈ নমালে, আৰু বড়োসকলৰ যিটো চুক্তি হৈছিলে, নগাসকলৰ যিটো ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট হৈছিলে, ইহঁতৰ চেয়াৰমেনক, ইহঁতৰ বা NSৰ মানে জেনেৰেল ছেক্ৰেটাৰী কি ধৰণে একেবাৰে সমান একেখন চেয়াৰত গৈ হাবুড মাৰি ধৰিছে, কৰিছে, এই কথাটো অৱশ্যে লক্ষণীয়। এই নেতাসকলক কিয় সন্মান নিদিলে,
এইটো ফটো চটো এনেকৈ হ'ল সেইটো তেখেতসকলে জানিব আৰু এইটো মানুহেতো আমিও সেইটো হৃদয়ৰ পৰা আঘাত পাইছোঁ। মই আৰু এটা কথা আপোনাক শেষ প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছো যে আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰায়ে এটা কথা কয় যে মই তেখেতৰ লগত আপোনাৰ কথা কয় আলোচনাত কথা পাতিছো বা আলোচনাত মিলিত হৈছো অভাৰ টেলিফোন শেহতীয়াকৈ চুক্তিখনক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ কিবা বাৰ্তালাপ হৈছে নেকি? কৈছে যে তেখেত এটা কথা কিন্তু তেখেতে কৈছে তেখেত যদি আমাৰ এতিয়াও কেটলিষ্ট আমি এতিয়া কেটলিষ্টৰ হেৰিয়ৰ পৰা আমি ড্ৰপ কৰা নাই। তেখেতে বাটকটীয়া যিটো নেকি অনুঘটকৰ কাম কৰি আছে এতিয়াও কৰি আছে। সেইকাৰণে আমি তেখেতে কথা পতাটো হয় কথা নপতা বুলি আমি নাপাতো বুলি ক'লে ভুল হ'ব। তেখেতে কৈছে এখন চুক্তি হ'ব। চুক্তি তেখেতে মানে কৈছে যে আমাৰ যিখন চাৰ্টাৰ ডিমাণ্ড দি থৈছে আগতে সেইটো মতে কাম হ'ব, ইয়াত কোনো পলিটিকেল হেৰি নাই বুলি কৈছে। চাওক আমি আলোচনাৰ প্ৰশ্নটো আমি আগেই কৈছোঁ আমাৰ যিটো লক্ষ্য উদ্দেশ্য যে পলিটিকেল ৰাজনৈতিক যিটো আমাৰ ৰাজনৈতিক যিটো বুৰঞ্জীৰ প্ৰকৃত এটা ইছ্যু আছে এই ইছ্যুটো বাদে এই ইছ্যুটোক যদি মানে সন্মুখত ৰাখি আলোচনা কৰিবলৈ হয় তেতিয়াহ'লে আমিতো আৰু আমি না বুলি আজিলৈকে কৰা নাই। আমি সেইটোত এগ্ৰী হ'ম। সিহঁতৰ লগতে আমি আলোচনাত বহাৰো পক্ষপাতি নহয় আৰু যদি এইকাৰণে নহয় তেতিয়া আমাৰ লক্ষ্য উদ্দেশ্যৰ লগত সামঞ্জস্য ৰাখি কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আমাৰ পক্ষতো আমি আছো যিটো মানে চুক্তিবিলাকৰ বিষয়ে ইহঁতক সুধিব লাগে। আমিতো আমাৰ পথত অবিচল আছো আৰু জনগণ আমি প্ৰতাৰণা কৰা নাই, ভৱিষ্যতেও নকৰোঁ আমি। আৰু শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এয়া প্ৰথমটো প্ৰতিক্ৰিয়া আলফা স্বাধীনৰ সেনাধ্যক্ষৰ। ৰাইজে আশা কৰি আছিল বা আগ্ৰহেৰে বাট চাইছিল যে এই শান্তি চুক্তি সন্দৰ্ভত পৰেশ বৰুৱাৰ ভাষ্য কি হয়, পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া কি হয়। অৱশেষত প্ৰতিদিন টাইমৰ আগত প্ৰথমটো প্ৰতিক্ৰিয়া এনেদৰে ব্যক্ত কৰিলে পৰেশ বৰুৱাই আৰু কি ক'লে আপোনালোকে সম্পূৰ্ণকৈ সেই টেলিফোনিক বাৰ্তালাপ শুনিলে। গতিকে এই শান্তি চুক্তি যদিও বা স্বাক্ষৰিত হ'ল কালিৰ দিনটোত আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া তাৰ সমান্তৰালকৈ ৰাইজৰ যি প্ৰতিক্ৰিয়া যথেষ্ট কিন্তু উল্লেখনীয় হিচাপে বিবেচিত হৈছে।